নমস্কাৰ মই দেৱজানী আফটাৰ 6 days মোৰ এটি সৰু ভিডিঅ'লৈ আপোনালোকক পুনৰ স্বাগতম। এয়া আমি ইউথলৈ যোৱাৰ আগদিনা। সেইদিনা দিনৰ পৰাই আমাৰ বহুত কাম আছিল আৰু ৰাতি আছিল বৰাখৰা কৰাৰ আগত আমি তালে কি বস্তু লৈ যাম তাৰ যাৰ যোগাৰ কৰি আছিলো। এইখন বেনাৰ শেষৰ দিনাৰ কালচাৰেল ৰেলীৰ কাৰণে বনাইছিলো। এফালে আমি বেনাৰৰ কামত লাগি আছো আৰু আগফালে তাহাঁতি তাঁতৰ শাল বনাই আছে ল'ৰাকেইটাই। আমিও লাগি দিছিলো বাৰু। তাৰ পাছত প্ৰেক্টিচ কৰি মেলি মই ঘৰলৈ উভতিলো। সেইদিনা আকৌ ৰাতিৰ ভাত সাজ ববহঁতৰ ঘৰতে খাবলৈ মাতিছিলে আমাৰ গোটেইকেইটাই। গৈ পাইছো ববই খানা বনাই মেলি ৰেডি আমাক মাতি আছে। সেয়ে কিবা কিবি বনাইছিলে ববই সেইদিনা। এনেও ববই খানা বনোৱাত বিৰাট টেষ্টি বনাই। মানে কি খোৱালে বুলি নহয়, কি নোখোৱালে সেইটোহে সুধিবলগীয়াকৈ খুৱাইছিলে। তাৰ পাছত ৰাতিপুৱা মই পেকিং কিবা কিবি কৰি থাকোতে শিল্পী বাইদেউ আহি ওলালে। মানে তাই কলেজলৈ আহিছিলে কিন্তু তাইৰ ভাগৰ বেগ এটা মোক লাগে বুলি কোৱাত একেবাৰে ঘৰলৈকে লৈ আহিলে। এইফালে আমাৰ বাছ ৰেডি আৰু ডিব্ৰুগড় বিশ্ববিদ্যালয় আন্তঃ মহাবিদ্যালয় যুৱ মহোৎসৱলৈ যাবলৈ আমাৰ সোণাৰী মহাবিদ্যালয়ো ৰেডি। মাহঁতে আগবঢ়াবলৈ গৈছিলে আৰু এইফালে আমাৰ হোষ্টেল পাৰ্টি আহি আছে। গাড়ীত বেগ চেগ উঠাই মেলি আমি দোকানলৈ ওলাই আহিলো। শিল্পী ৰাণীয়ে বাইকক ক্ৰীম তেল এইবোৰ কিবা কিবি কিনি দি পঠাইছে। তাৰ পাছত ফাইনেলি আমি গাড়ীত উঠিলো আৰু ডলা খৰাহীৰ পৰা আদি কৰি গছে ডালে আমি মানুহখিনিও বহি লৈছো। গাড়ীত মুঠতে ভৰি দিবলৈ জেগা নাই। চাগে এবাৰ আমি মানুহতকৈ বেছি বস্তুহে নিছো আৰু ট্ৰলি খোপা। ল'ৰাখিনিয়ে ট্ৰলিখিনি গৈ তাত নমাওতে পগলা হৈ গৈছে। এণ্ড ফাইনেলি আমি সকলোকে বাইক দুলীয়াজান মহাবিদ্যালয় অভিমুখে যাত্ৰা আৰম্ভ কৰিছো আৰু তাত আমি গৈ পাইছো গধূলি প্ৰায় 5:30 মান বজাত। তাৰ পাছত আমাৰ ছেক্ৰেটাৰী কেইজনে ৰেজিষ্ট্ৰেশ্যন কৰিবলৈ গৈছে আৰু আমি বস্তু সোপা সন্মুখত লৈ প্ৰায় 2 ঘণ্টামান এনেকৈ ৰৈছো আৰু ৰুমত চব থৈ মেলি আহি আমি ডিনাৰ কৰিবলৈ গলো। এতিয়ালৈ এয়াই ডে 1 ডে 2 ভিডিঅ' আহি আছে, চাবলৈ নাপাহৰিব।